Hello everyone, welcome to Before Exam. আজি আমি 12 জানুৱাৰী তাৰিখৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি ডিছকাশ্যন কৰিম। সো ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ফ্লেমিংগো ফেষ্টিভেল 2025 2025 বৰ্ষৰ ফ্লেমিংগো ফেষ্টিভেল কোনখন ৰাজ্যত এইটো আয়োজন কৰা হ'ব। ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশত এই অনুষ্ঠানটো আয়োজন কৰা হ'ব যিটোৰ নাম ফ্লেমিংগো ফেষ্টিভেল। ফ্লেমিংগো কি? ফ্লেমিংগো হৈছে এবিধ বনৰীয়া পক্ষী যি পৰিভ্ৰমী চৰাই এবিধ। আৰু ইয়াত চাব যে এই ফ্লেমিংগো যিটো ফেষ্টিভেল সেইটো 18 জানুৱাৰী তাৰিখৰ পৰা ইয়াত আয়োজন কৰা হ'ব। 18 জানুৱাৰী তাৰিখৰ পৰা এইটো আৰম্ভ হ'ব। আৰু লগতে চাব ফ্লেমিংগো ফেষ্টিভেলটো যে আয়োজন কৰা হ'ব এইটো অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি নামৰ ডিষ্ট্ৰিক্টখনত, তিৰুপতি নামৰ যিখন ডিষ্ট্ৰিক্ট আছে অন্ধ্ৰপ্ৰদেশত, তিৰুপতি নামৰ ডিষ্ট্ৰিক্টত এই অনুষ্ঠানটো আয়োজন কৰা হ'ব। তিৰুপতি ডিষ্ট্ৰিক্টৰ আৰু গুৰুত্বপূৰ্ণ দুখন জাগা আছে, যেনে পুলিকেট লেক, আমি সকলোৱে জানো পুলিকেট লেক আৰু নেলাপট্টু। পুলিকেট লেক আৰু নেলাপট্টু নামৰ যিটো বাৰ্ড চেঞ্চুৰী আছে সেই বাৰ্ড চেঞ্চুৰীত এই ফ্লেমিংগো ফেষ্টিভেলটো আয়োজন কৰা হ'ব। নেক্সট কুৱেশ্যন চাইছোঁ আমি, ভাৰতৰ প্ৰথমখন কেবল ষ্টেড ৰেল দলং ক'ত উদ্বোধন কৰে? হুৱেৰ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট কেবল ষ্টেড ৰেলৱে ব্ৰিজ ইনগ্ৰেটেড? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন চি জম্মু কাশ্মীৰ। জম্মু আৰু কাশ্মীৰত কি কৰে? ভাৰতৰ প্ৰথমখন কেবল ষ্টেড ৰেল দলং উদ্বোধন কৰে। ইয়াত চাব যে ৰিচেণ্টলি ভাৰতৰ প্ৰথমখন কেবল ষ্টেড ৰেল দলং যিখনৰ নাম হৈছে ইয়াত অঞ্জি ঘাট, এই দলংখন জম্মু কাশ্মীৰত কি কৰা হয়? উদ্বোধন কৰা হয়। আৰু এই দলংখনে বা এই কেবল ষ্টেড যিখন ৰেলৱে দলং সেই ৰেলৱে দলংখনে কি কৰিব? আমাৰ ভাৰতৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। ইয়াত চাব এই দলংখনে জম্মু কাশ্মীৰৰ উধামপুৰ, শ্ৰীনগৰ, বাৰামুলা এই ৰেলৱে লাইনকেইটা কি কৰিব? কানেক্ট কৰিব। লগতে দুটা প্লেচ ইয়াত চাব আপোনালোকে যে কাটৰা আৰু ৰিয়াচি নামৰ যি দুখন জম্মু কাশ্মীৰৰ যি দুখন ঠাই আছে সেই ঠাই দুখনক এই ৰেলৱে লাইনটোৱে বা অৰ্থাৎ এই যিখন কেবল ষ্টেড ৰেলৱে যিটো ব্ৰিজৰ কথা কৈছে সেই ব্ৰিজখনে কি কৰিব? কানেক্ট কৰিব। কোন দুখন ঠাই? কাটৰা আৰু ৰিয়াচি নামৰ ঠাই দুখনক। নেক্সট কুৱেশ্যন, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কোনখন চহৰত অল ইণ্ডিয়া ৰেডিঅ'ৰ বিশেষ কুম্ভবাণী চেনেলটো উদ্বোধন কৰে? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন চি প্ৰয়াগৰাজ। প্ৰয়াগৰাজত এই যিটো কুম্ভবাণী যিটো চেনেল সেই চেনেলটো কি কৰিছে? উদ্বোধন কৰিছে। এইটো কিয় উদ্বোধন কৰিছে? আমি সকলোৱে জানো যে উত্তৰ প্ৰদেশৰ যি প্ৰয়াগৰাজ সেই প্ৰয়াগৰাজত বৰ্তমান কি হৈছে? এইবাৰ 2025 বৰ্ষৰ যি মহাকুম্ভ মেলা সেই মহাকুম্ভ মেলাৰ অনুষ্ঠানটো আয়োজন হৈ আছে। আৰু এই অনুষ্ঠানটো অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে এটা টেলিকাষ্ট কৰাৰ বাবে এটা বিশেষ চেনেল উদ্বোধন কৰিছে, সেইটো হৈছে কুম্ভবাণী। এই কুম্ভবাণীৰ জৰিয়তে কি কৰা হ'ব? 10 জানুৱাৰী তাৰিখৰ পৰা 26 ফেব্ৰুৱাৰী তাৰিখলৈ যিখিনি আমাৰ এক্টিভিটি থাকিব, যিখিনি আমাৰ এই মহাকুম্ভ মেলাৰ লগত জড়িত যিবিলাক অনুষ্ঠান সেই অনুষ্ঠানবিলাক কি কৰিব? টেলিকাষ্ট কৰিব। নেক্সট কুৱেশ্যন চাইছোঁ আমি, উন্নত ভাৰত যুৱ নেতাৰ আলোচনা ক'ত আয়োজন কৰা হৈছে? হুৱেৰ ইজ দ্য ডেভেলপ ইণ্ডিয়া য়ং লিডাৰ্ছ ডাইলগ বিং অৰ্গেনাইজড? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি নিউ দিল্লী। নিউ দিল্লীত যিটো ৰিচেণ্টলি কি কৰা হৈছে? 10 জানুৱাৰী তাৰিখৰ পৰা 12 জানুৱাৰী তাৰিখলৈকে ইউনিয়ন মিনিষ্টাৰ ফৰ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ এণ্ড লেবাৰ এণ্ড এমপ্লয়মেণ্ট যিটো আমাৰ মন্ত্ৰালয় আছে, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰালয়, সেই মন্ত্ৰালয়ৰ মন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ নেতৃত্বত কি কৰা হৈছে? নতুন দিল্লীৰ ভাৰত মণ্ডপমত কি কৰা হৈছে? এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানটোৰ আয়োজনৰ উদ্দেশ্য কি? সেইটো হৈছে যে এখন উন্নত ভাৰতৰ বাবে উদ্ভাৱনীমূলক সমাধান দাঙি ধৰিবলৈ বা এখন উন্নত ভাৰতৰ বাবে উদ্ভাৱনীমূলক সমাধান দাঙি ধৰিবলৈ যুৱক যুৱতীসকলক এখন উন্নত মঞ্চ প্ৰদান কৰাৰ কাৰণে প্ৰদান কৰাৰ বাবে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। নেক্সট কুৱেশ্যন চাইছোঁ আমি, শেহতীয়াকৈ চৰ্চাত থকা কালপেনি দ্বীপ ক'ত অৱস্থিত? ৰিচেণ্টলি আমি কালপেনি দ্বীপটোৰ কথা খুব বেছিকৈ নিউজত শুনিব পাইছোঁ। এই কালপেনি দ্বীপটো ক'ত অৱস্থিত সেইটো সুধিছে। ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন চি লক্ষদ্বীপ। লক্ষদ্বীপত এই কালপেনি নামৰ দ্বীপটো অৱস্থিত। আৰু লক্ষদ্বীপ হৈছে আমাৰ এখন কেন্দ্ৰীয় শাসিত প্ৰদেশ, ইউনিয়ন টেৰিটৰী হয় আমাৰ ভাৰত চৰকাৰৰ।
আৰু লক্ষদ্বীপ ক'ত আছে? লক্ষদ্বীপ আছে আমাৰ আৰৱ সাগৰত, আৰৱ সাগৰৰ এটা দ্বীপপুঞ্জ। ইয়াত চাব আৰু এই নিউজটো বা কাল্পনিক দ্বীপটোৰ কথা যি নিউজত খুব বেছিকৈ ওলাই আছে, সেইটো কিয় ওলাই আছে? সেয়াত এইটো এই কাৰণে ওলাইছে যে 17-18 শতিকাৰ এখন ইউৰোপীয়ান ৱাৰশ্বিপ, এই ৱাৰশ্বিপৰ কি পাইছে? ধ্বংসাৱশেষ ইয়াত উদ্ধাৰ হৈছে। ইয়াত চাব যে লক্ষদ্বীপ হৈছে এটা আমাৰ আৰৱ সাগৰৰ এটা দ্বীপপুঞ্জ, যাক আমি ইয়াক আৰ্কিপেলাগো বুলি কওঁ। যে আৰ্কিপেলাগো হৈছে গ্ৰুপ অফ আইলেণ্ডছ, আৰ্কিপেলাগো হৈছে গ্ৰুপ অফ আইলেণ্ডছ। এই লক্ষদ্বীপত প্ৰায় সৰু বৰ 36টামান কি আছে? ইয়াত দ্বীপ আছে। সেই গোটেইখিনি দ্বীপৰ এটা সমষ্টিয়ে হৈছে এই আমাৰ লক্ষদ্বীপ। আৰু লক্ষদ্বীপৰ যিখন কেপিটেল সেইখন হৈছে কাবাৰতী, আৰু লক্ষদ্বীপৰ বৰ্তমান সময়ৰ এডমিনিষ্ট্ৰেটৰজন হৈছে প্ৰফুল খদা পাটেল। প্ৰফুল খদা পাটেল হৈছে বৰ্তমান সময়ত লক্ষদ্বীপৰ এডমিনিষ্ট্ৰেটৰ, আৰু ইয়াৰ কেপিটেল হৈছে কাবাৰতী। নেক্সট কুৱেশ্যন আমি চাইছোঁ, শেহতীয়াকৈ বাতৰিত দেখিবলৈ পোৱা ৰাইথু ভৰোচা যোজনা কোনখন ৰাজ্যৰ লগত জড়িত? ৰিচেণ্টলি চিন দ্য নিউজ ৰাইথু ভৰোচা যোজনা অন হুইচ ষ্টেট ৰিলেটেড? ইয়াৰ ৰাইট এনচাৰত হ'ব তেলেংগানা। তেলেংগানাত এই স্কিমখন 2019 বৰ্ষতে কি কৰিছিলে? মুকলি কৰিছিলে। আৰু এই স্কিমখনৰ কথা ৰিচেণ্টলি নিউজত বেছিকৈ কিয় দেখিবলৈ পোৱা গৈছে? সেইটো হৈছে এই স্কিমখন তেলেংগানা চৰকাৰে কি কৰিছে? ৰিচেণ্টলি ইয়াক অলপ ৰিফৰ্ম কৰিছে। কি ৰিফৰ্ম কৰিছে? যে প্ৰতি একৰ ভূমিত পূৰ্বতে প্ৰদান কৰি অহা যি বছৰি 10,000 টকা, সেই 10,000 টকাৰ পৰিৱৰ্তে 12,000 টকা দিয়াৰ এটা ব্যৱস্থা হাতত লৈছে। আৰু এই স্কিমখন কিহৰ লগত জড়িত? স্পেচিয়েলি ফাৰ্মাৰ্ছসকলৰ লগত জড়িত বা কৃষকসকলৰ লগত জড়িত। ইয়াত চাব তেলেংগানাৰ ফাউণ্ডেড হৈছিলে, তেলেংগানাৰ ফাউণ্ড হৈছিলে 2 জুন 2014, আৰু বৰ্তমান সময়ত যিজন ইয়াৰ চিফ মিনিষ্টাৰ তেওঁ হৈছে ৰৱনীত ৰেড্ডি, আৰু গভৰ্ণৰ হৈছে জিষ্ণুদেৱ বৰ্মা। গভৰ্ণৰ কোন? জিষ্ণুদেৱ বৰ্মা।